হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে গোলাঘাটত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা 2025 হৰে কৃষ্ণ নামভক্ত সংঘ গোলাঘাটৰ উদ্যোগত অহা 27 জুনৰ পৰা 5 জুলাই 2025লৈ অনুষ্ঠিত হ'ব লগা পবিত্ৰ ৰথ যাত্ৰাৰ শুভ উদ্বোধন কৰিব ঢেকিয়াল মাহৰা সত্ৰৰ সত্ৰাধিকাৰ গণেশ গোস্বামীয়ে। ৰথ যাত্ৰাক কেন্দ্ৰ কৰি সাজু হৈ উঠিছে সম্পূৰ্ণ কাঠেৰে নিৰ্মিত এভাগী অত্যাধিক কাৰিকৰী সম্পন্ন ৰথ। 27 জুনৰ ৰথ যাত্ৰাত মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা, বিধায়ক মৃণাল শইকীয়া, বিধায়ক বিশ্বজিৎ ফুকন, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ লগতে হৰে কৃষ্ণ নামভক্ত সংঘৰ ধৰ্মগুৰু আৰু গোলাঘাটৰ লগতে দেশ তথা ৰাজ্যৰ বহু ভক্ত উপস্থিত থাকিব। সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰি বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে উদযাপন সমিতিয়ে। নিউজ ৰিপৰ্ট নিউজ দেৰগাঁও। সাংবাদিক বন্ধুসকলৰ উদ্দেশ্যে এই সংবাদমেলখন সম্বোধন কৰিবলৈ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সমীৰণ দিগন্ত বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আপোনালোকক আমি সগৌৰৱে জনাব বিচাৰিছোঁ যে গোলাঘাটত তৃতীয়বাৰ বাবে আমি ইতিমধ্যে শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা 2025 আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু এই শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা সমগ্ৰ ভাৰত তথা বিশ্বৰ লগত আমি সংগতি ৰাখি আমাৰ একেটা তাৰিখত অৰ্থাৎ 27 জুনৰ পৰা আৰম্ভ হ'ব আৰু 5 জুলাইত সমাপ্ত হ'ব। হৰে কৃষ্ণ নামভক্ত সংঘ গোলাঘাটৰ উদ্যোগত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত ইতিমধ্যে আমাৰ এই তৃতীয় সংখ্যক শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ কাৰ্যসূচীসমূহ ইতিমধ্যে আমি আপোনালোকক অৱগত কৰিছোঁ, আপোনালোকৰ হাতত আমি দিছোঁ। তথাপিও মই যিটো আমাৰ মূল কাৰ্যসূচী সেইখিনি অকণমান মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। যিহেতু 27 জুনৰ দিনাখন আমাৰ ৰথ যাত্ৰা আমি শুভাৰম্ভ কৰিম, গতিকে উদযাপন সমিতিৰ পতাকা উত্তোলন আৰম্ভ হোৱাৰ পিছত আমি আমাৰ যি ৰথ যাত্ৰা আৰম্ভ হ'ব সেই ৰথ যাত্ৰা দিনৰ 2 বজাত আমাৰ ৰথ যাত্ৰাৰ শুভাৰম্ভণি হ'ব। ইতিমধ্যে আমি জনাই দিছোঁ, আগতীয়াকৈ আমি জনাই দিছোঁ, মই কৈছোঁৱেই যে আমাৰ জগন্নাথ ৰথ যাত্ৰা আৰম্ভ হ'ব SP পেট্ৰল পাম্পৰ কলেজ তিনিআলিৰ সমীপত যি আছে আমাৰ ইস্কনৰ তাত এটা গৃহ আছে, মন্দিৰ আছে, তাত মন্দিৰ হ'ব ভৱিষ্যতে। সেই স্থানৰ পৰা আমাৰ আৰম্ভ হৈ কলেজ তিনিআলিয়েদি আহি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেদি বেজবৰুৱা চাৰিআলিত উপস্থিত হৈ আকৌ আমাৰ পূব দিশলৈ গতি কৰি গোলাঘাট সদৰ থানাৰ সন্মুখেদি লুকাবৰা কমপ্লেক্স হৈ বেঙেনাখোৱাইদি সুভাষ কলনীত প্ৰৱেশ কৰিব আৰু ঠিক উভতনি যাত্ৰাও আমাৰ তেনেকৈ হ'ব। গতিকে সেই যিটো আমাৰ 2 বজাৰ পৰা ৰথ যাত্ৰা আৰম্ভ হ'ব প্ৰথম দিনাখন 27 জুনত, সেইদিনাখন আমি সকলো জিলাখনৰ সকলো ব্যক্তিক আমি আহ্বান জনাইছোঁ যে অকণমান আপোনালোকে নিজৰ অনুষ্ঠান বুলি ভাবি সেই ৰথ যাত্ৰাৰ সময়খিনিত যাতে পথত যাতে যান জঁটৰ সৃষ্টি নহয় তাৰ কাৰণে সকলোৱে সমানে সহযোগিতা আগবঢ়াব আৰু আমি যিমান পাৰোঁ কাৰো অসুবিধা নোহোৱাকৈ এই ৰথ যাত্ৰাৰ কামখিনি আমি নিয়াৰিকৈ সম্পন্ন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। 1 জুলাইত আমাৰ যজ্ঞ আছে। আমাৰ প্ৰতি বছৰে যি ধৰণৰ আমাৰ হয় 11 বজাত হ'ব। 1 জুলাই দিনাখন 11 বজাত আমাৰ মহাযজ্ঞ আৰু হৰিনাম কীৰ্তন আছে। সেইটো প্ৰত্যেক বছৰে আমাৰ যেতিয়া ৰথ যাত্ৰা আৰম্ভ হয় 27, 28, 29, 30, 1 5 নম্বৰ দিনাখন আমাৰ মহাযজ্ঞ হয়। গতিকে এবাৰো আমাৰ 11 বজাত 1 জুলাই 11 বজাত মহাযজ্ঞ অনুষ্ঠিত হ'ব।